কচুৱাৰ পমিলা জাৰণীত চাঞ্চল্যকৰ ঘটনা। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত পমিলা জাৰণীত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গাঁওখনৰ আব্দুল হেকিমৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খাদ্যৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি দুৰ্বৃত্তৰ চুৰিকাণ্ড, যাৰ ফলত একে পৰিয়ালৰ 9জনকৈ লোক অসুস্থ হৈ পৰিছে। অসুস্থ আটাইকেইজন কচুৱা মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। আব্দুল হেকিমৰ ঘৰত কোনো দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি ঘৰৰ আচবাব ভাঙি অলংকাৰসহ নগদ ধন লৈ যায়। পূৰ্বেও এনে ঘটনা কেইবাবাৰো সংঘটিত হৈছিল পমিলাৰ বিভিন্ন ঠাইত। আজি এনে ঘটনা পুনৰ সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিষয়টো কচুৱা আৰক্ষীক অৱগত কৰাত কচুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। জনাওক প্ৰথমে মানে ইয়াত এইটো ঘটনা যেটো ঘটনা হৈছে কালি যোৱা ৰাতি মানে খোৱাৰ লগত কিবা সিহঁতে নিচাজাতীয় দ্ৰব্য খুৱাই ঘৰৰ ফেমিলি যিজন ফেমিলি আছিলে অল ফেমিলিক সিহঁতে মানে বেহুচ বনাই ঘৰৰ পৰা বাকচ টেবুল দুটা ওলাই নিয়ে গৈছে আৰু টেবুলত জেৱাৰ অলংকাৰ যিবিলাক আছিলে সববিলাক লুটপাট কৰি সিহঁতে লৈ গৈছে। এনেকুৱা ঘটনা আমাৰ আলিবস্তি এইটো পমিলা জাৰণী হয়, 1 নং পমিলা জাৰণী এইটো ঘটনা লৈ পেলাই প্ৰায় 5-6টা ঘটনা হৈছে। বেছি দূৰতো নহয়, ওচৰ চাপৰতে এইবিলাক ঘটনাকেইটা হৈ আছে। গতিকে আমি এই চেনেলৰ যোগেদি আমি প্ৰশাসনক জনাওঁ যে উচিত মানে তদন্ত লৈ এই দুষ্কাৰীবিলাক এইবিলাক মানে অতি সোনকালে মানে তদন্ত লৈ পেলাই মানে শাস্তি দিব লাগে, ধৰিব লাগে, মানে এইখিনি আমি জনাওঁ। প্ৰথমত আপোনালোকৰ চেনেলক আন্তৰিক ধন্যবাদ। ইয়াত ৰাতি খোৱাৰ লগত কিবা মিলাইছে নেকি আমি গম পোৱা নাই। খোৱাৰ পিছত মানুহকেইটা অসুস্থ হৈ পেলাই পৰি আছে, কোনো সুস্থ নাই, একেবাৰে অসুস্থ হৈ গ'ল। অসুস্থ হোৱাৰ পিছত তো কোনো গম নাপালে। ৰাতিপুৱা 8টা বজাত ঘৰৰ মানুহে ওচৰৰ পাজৰৰ মানুহবিলাক আহি পেলাই গম পালে যে তেখেত অসুস্থ হৈ আছে, কোনো গম পোৱা নাই। তেতিয়া তেখেতে মাতি পেলাই ডক্টৰ মেডিকেলত লৈ গ'ল আৰু ঘৰৰ যিমানখিনি বস্তুকেইটা আছিল টকা পইচা কিমানখিনি আছে গোটেইখিনি লুটপাট কৰি লৈ গ'ল এই অসুস্থ কৰি পেলাই। কিমান টকা নিছে আৰু কিবা আ অলংকাৰ নিছে গোটেইখিনি কওক। আ অলংকাৰ আমি গোটেইখিনি ক'ব নোৱাৰোঁ, অনুমানিক যেনেকৈ আমি গম পাওঁ তেতিয়া আমাৰ সৰুকৰ ঘৰ, কিন্তু অনুমানিক 3 লাখ টকাৰ অলংকাৰ আছিলে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ। ঘৰত আছিলে এইখিনি